वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। বন্ধু বান্ধৱীসকল, আমাৰ অসমীয়াৰ অতি পবিত্ৰ মাহ হ'ল ভাদ মাহ। কাৰণ ভাদ মাহত আমাৰ মহাপুৰুষ দুয়োজনাৰ এই তিথি। আৰু এইবাৰ ভাদ মাহটো আৰম্ভ হ'ব 18 আগষ্ট, অৰ্থাৎ 1 ভাদ 18 আগষ্ট সোমবাৰ হ'ব। আৰু এই মাহটো হ'ব 31 দিনীয়া মাহ। আৰু মাহ তত্ত্ব হিচাপে ভাদ মাহটো হ'ল পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰ বা তাৰ পূৰ্বপৰ নক্ষত্ৰত পূৰ্ণিমান্ত হোৱা চন্দ্ৰ মাহকে দৰাচলতে মুখ্য চন্দ্ৰ ভাদ মাহ বুলি কোৱা হয়। জ্যোতিষ তত্ত্ব অনুযায়ী এই মাহত জন্ম জাতক ধীৰ, গম্ভীৰ, সুশ্ৰী, ৰমণীপ্ৰিয়, শত্ৰু বিজয়, শৰণাগত ৰক্ষক আৰু হাস্যপ্ৰিয় হয়। কন্যা শান্তিত ৰোগিণী হয়। ঘৰ বান্ধিলে উত্তৰ দুৱৰি কৰা উচিত হ'লেও অৰ্থনাশ হয়। ভাদ মাহত বিবাহ, দূৰযাত্ৰা, গৃহাৰম্ভ, ক্ষৌৰ কৰ্মাদি শুভ কৰ্ম কৰা অনুচিত। প্ৰতি শনি আৰু মঙলবাৰে প্ৰায়শ্চিত্ত নিষিদ্ধ। আৰু স্বাস্থ্যৰ ক্ষেত্ৰত শৰৎকালত সাধাৰণতে দেহত উষ্ণতা আৰু পিত্ত বৃদ্ধি হয়। এই সময়ত হিমপ্ৰবাহ প্ৰভৃতি আৰম্ভ হয়। শৰৎকালত চেঁচা বতাহ, সূৰ্যৰ কিৰণ লোৱাটো অনুচিত। এই মাহত গুড়, চেনি প্ৰভৃতি কুঁহিয়াৰজাত দ্ৰব্য, শালি চাউল আৰু মগু মাহৰ দাইল আদি ভোজন কৰাটো স্বাস্থ্যৰ পক্ষে শুভ। আৰু কৃষি ক্ষেত্ৰত এই মাহত শালি ধান নুমলীয়াকৈ আপোনালোকে ৰুব পাৰে। বানপানীয়ে উচ্ছন্ন কৰা এলেকাত 50-60 দিনীয়া মনোহৰ শালিজাতীয় ধান ৰোৱাৰ ব্যৱস্থা কৰিব পাৰে। জলকীয়া, চালগম আগতীয়াকৈ আপোনালোকে কৰিব পাৰে। শাক পাচলিৰ গুটি সিঁচা আৰু মাহ ৰোৱাও সময় এই মাহত, ভাদ মাহত। শুকান নাৰিকল দক্ষিণ মুৱাকৈ কাটি কৰি পুতি ৰাখি পানী দি থাকিলে সুন্দৰ গজালি মেলে। ধান দীৰ্ঘদিনীয়া ধানত বাকী 2 ভাগৰ 1 ভাগ ইউৰিয়া সাৰ পুষ্প বুদগমন প্ৰয়োগ কৰক। ধান গাখীৰতী অৱস্থাত গান্ধী পোকৰ বিৰুদ্ধে প্ৰতিষেধক ব্যৱস্থা লওক। আগতীয়াকৈ শীতকালীন শাক পাচলিৰ খেতিৰ আয়োজন কৰক। ৰাসায়নিক ৰোগ আৰু কীটনাশক দ্ৰব্যসমূহ অতি বিষাক্ত। প্ৰয়োগৰ সময়ত সাৱধান হওক যাতে এই দ্ৰব্যসমূহ নাক, মুখ ইত্যাদিৰ সংস্পৰ্শলৈ আহিব নোৱাৰে। আৰু এই সময়ত ৰবি শুদ্ধি যিবিলাক ৰাশি হ'ল, মিথুন ৰাশিৰ ক্ষেত্ৰত ৰবি শুদ্ধ, তুলা ৰাশিৰ ক্ষেত্ৰত ৰবি শুদ্ধ, বৃশ্চিক, মীন ৰাশি আৰু 13 তাৰিখৰ পাছৰ পৰা মেঘ, মিথুন, কৰ্কট, তুলা, বৃশ্চিক, ধনু আৰু মীন ৰাশিৰ ক্ষেত্ৰত ৰবি শুদ্ধি অৰ্থাৎ ৰবি শুভ। গুৰু শুদ্ধি অৰ্থাৎ বৃহস্পতি শুভ, বৃষ ৰাশি, সিংহ ৰাশি, তুলা, ধনু আৰু কুম্ভ ৰাশিৰ ক্ষেত্ৰত। আৰু ধৰ্মকৃত্যৰ ক্ষেত্ৰত এই গোটেই মাহটো এনেধৰণৰ। এই মাহৰ 3 ভাদ পৰ্যায়খন পূৰ্বাৰম্ভ, 4 ভাদ দীপৰ যোগাদ্যি স্নান দান আছে, অনাধ্যায় আৰু অঘোৰ চতুৰ্দশী ব্ৰত, ৰাতি শ্ৰী শ্ৰী শিৱ পূজা, 4 ভাদ আলোক অমাৱস্য ব্ৰত, কৌশিয়ম, 9 ভাদ হৰিতালিকা ব্ৰত, নষ্টচন্দ্ৰ দৰ্শন নিষেধ, 10 ভাদ হৰিতালিকা চতুৰ্থী, সৌভাগ্য চতুৰ্থী ব্ৰত, পাৰ্বতী পূজা, শ্ৰী শ্ৰী গণেশ চতুৰ্থী, শ্ৰী শ্ৰী গণেশ পূজা, 11 ভাদ সৎপুঞ্জ পঞ্চমী ব্ৰত, ঋষি পঞ্চমী ব্ৰত, ৰক্ষা পঞ্চমী ব্ৰত, 12 ভাদ মন্থন ষষ্ঠী আৰু 13 ললিতা সপ্তমী, 14 দুৰ্বাষ্টমী ব্ৰত, শ্ৰী শ্ৰী ৰাধা অষ্টমী ব্ৰত আৰু আচাৰ অনুসৰি গবাং পূজা, 15 ভাদ তাল নৱমী পূজা, 17 ভাদ শ্ৰী শ্ৰী হৰিৰ পাৰ্শ্ব পৰিৱৰ্তন, 18 ভাদ শ্ৰী শ্ৰী হৰি ভক্তি বিলাসমতে বামন দ্বাদশী ব্ৰত, মধ্যাহ্নত শ্ৰী শ্ৰী বামন পূজা, শত্ৰুত্থান, 20 ভাদ অনন্ত চতুৰ্দশী ব্ৰত, 21 ভাদ ভাদ্ৰ্যং স্নানাদি,
শ্ৰী শ্ৰী সত্যনাৰায়ণ ব্ৰত। 22 ভাদ অপৰপক্ষ শ্ৰাদ্ধ আৰু তৰ্পণ আৰম্ভ। 28 ভাদ শ্ৰী শ্ৰী কৃষ্ণ জন্মাষ্টমী ব্ৰত। অৰ্ধৰাত্ৰি পূজা বৰ্ষোদ্ধাৰাশ্চ। গীতা অষ্টমী ব্ৰত। সন্ধ্যা শ্ৰী শ্ৰী জিতমৃত বাহন পূজা। 19 নন্দ উৎসৱ। নৱমাদি কল্প আৰম্ভ আৰু দৈব্যাবোধনঞ্চ। 31 তাৰিখ ভাদ মাহৰ শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা আৰু অৰন্ধন। আপোনালোকে হয়তো ভাবিছে যে পবিত্ৰ ভাদ মাহত আমাৰ গুৰু দুয়োজনাৰ তিথি কিয় মই উল্লেখ কৰা নাই। এই বিষয়ে মই শেষলৈকে ৰাখিলোঁ। আৰু ভাদ মাহত মহাপুৰুষ দুয়োজনাৰ তিথি, আহিন মাহত দুবৰিবন হিমত থাকে তিথি আমি সৰুতে পঢ়িছিলোঁ। গতিকে ভাদ মাহত আমি এই দুটা দিন নিশ্চয় উল্লেখ কৰিবই লাগিব। এই বছৰ শ্ৰী শ্ৰী শংকৰদেৱৰ তিৰুভাৱ তিথি আছে 8 ভাদ সোমবাৰ অৰ্থাৎ 25 আগষ্ট 2025 চন আৰু 11 ভাদ বৃহস্পতিবাৰ অৰ্থাৎ 28 আগষ্ট শ্ৰী শ্ৰী হৰিদেৱৰ আৱিৰ্ভাৱ তিথি এইবছৰ পৰিছে। আৰু 26 ভাদ শুক্ৰবাৰ 12 ছেপ্টেম্বৰ শ্ৰী শ্ৰী মাধৱদেৱৰো তিৰুভাৱ তিথি আছে। গতিকে বন্ধু বান্ধৱীসকল, আমি সকলোৱে এই তিথি উলহ মালহেৰে